এইবাৰ যদি আমি চাওঁ মেট্ৰিক পৰীক্ষাৰ ফলাফলবোৰ আমি ভবামতে হৈ নুঠিলে আৰু বহুতে তেওঁলোকে যেনেদৰে পাছ কৰিম বুলি ভাবিছিলে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সেই যি আশা আছিলে বা তেওঁলোকৰ সেইখিনি ভবামতে তেওঁলোকৰ নহ'ল। বাৰু যি কি নহওক, এটা কথাটো হ'ল কি, সেৱাৰ ফালৰ পৰা এটা ডাঙৰ ঘোষণা কৰিছে। ঘোষণাটো এনেকুৱা ধৰণৰ যে আপোনালোকে কপি ৰিচেকিং সেইখিনি কৰাব পাৰিব। এতিয়া বহুতে সুধিছিলে আমি কেনেদৰে কৰিম বা কেনেকুৱা কি প্ৰক্ৰিয়াৰ মাজেৰে কৰিব লাগিব, আৰু ইয়াৰ সমান্তৰালকৈ কম্পাৰ্টমেণ্টেল যি এক্সাম কেতিয়া হ'ব আৰু প্ৰক্ৰিয়াখিনি কেনেদৰে হৈ যাব, তো ফৰ্ম ফিল আপ ইত্যাদি এই সকলোখিনি কথা। তো যিসকলে তোমালোকে বেয়া কৰিলা, তোমালোকৰ বাবে সেইখিনি আছে সুবিধা, ভাল খবৰ বুলিয়ে ক'ব পাৰি। আৰু বাৰু কি নহওক, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত তোমালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবা যে তোমালোকৰ ক'ত কেনেদৰে বেয়া হ'ল বা কি হ'ল। আৰু এইখিনিতে সদায় কোৱাৰ দৰে তোমালোক চেনেলটোলৈ যদি নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভিডিঅ'টো চাই ভাল পোৱা, লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা বুলি আশা কৰিলোঁ, যাতে তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলৰ সুবিধা হয়। এতিয়া প্ৰথমটো আহিছোঁ আমি যি কপি ৰিচেকিং। আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ 13 তাৰিখৰ দিনাখন। তোমালোকে হয়তো কোনদিনাখনি চাইছা সেইটো তোমালোকে কমেণ্ট কৰিবা আৰু জনাবা। বাৰু যি কি নহওক, 13 তাৰিখৰ পৰা কপি ৰিচেকিঙৰ যি পৰ্টেল আছে তেনেদৰে মুকলি কৰি দিয়া হৈছে। এতিয়া বহুতে সুধি আছিলে আমি চাব পাৰিম নে নোৱাৰিম, সকলোৱে চাব পাৰিম নে নোৱাৰিম। তো এতিয়া কথাটো হ'ল কি, তোমালোকে ভাবি আছিলা ধৰি লোৱা 70 নম্বৰ পাম বুলি, কোনোবাই ভাবিছিলে 80 পাম বুলি, কোনোবাই ভাবি আছিলে 50 পাম বুলি, কিন্তু পাইছা তাতকৈ বহুত বেছি কম। তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত এতিয়া তোমালোকে কপি ৰিচেকিং কৰিব পাৰিবা। তো ৰিচেকিং কৰিলে এতিয়া তোমালোকে বহুতে সুধি আছা যে ভাল হ'বনে বেয়া হ'বনে বা আগতকৈ নম্বৰ কমি যাব পাৰে নেকি। তো এতিয়া চোৱা, যেতিয়া নেকি এজন শিক্ষাগুৰুৱে তোমালোকৰ বহীখন চায়, তেতিয়াতো এনেকুৱা ধৰণৰ নহয় যে তোমালোকৰ নম্বৰবোৰ বহুত বেছি কমি আহিব। কাৰণ কেলৈ, শিক্ষকে যেতিয়া নেকি বহীখন চায়, কপিখন চায়, তোমালোকৰ সকলোখিনি ধৈৰ্য সহকাৰে বা যি যেনেকৈ তোমালোকে নম্বৰ পাব লাগে সেইখিনি চায়। এতিয়া কথাটো হ'ল কি, তোমালোকে ধৰিলে 50 পাইছা, তোমালোকে 60 পাম বুলি ভাবি আছিলা, 50তকৈ মোক কমি যাব নেকি কপি ৰিচেকিং কৰোঁতে। সম্ভাৱনাটো থাকে, কিন্তু এটা কথা মন কৰিবা, কমি যোৱাটো বহুত বেছি কমহে সম্ভাৱনা থাকে। কাৰণ কেলৈ, এই যে নম্বৰটো দিছে তোমালোকক, এনেই ধৰি লওক বহি চাইছে আৰু এনেকৈ ধৰি লওক ক্লাছ টেষ্ট হোৱা আগতে চাইছে নম্বৰখিনি দি গৈছে, তেনেকুৱা ধৰণৰ নহয়। বহুত তেওঁলোকে সেইখিনি নিৰীক্ষণ কৰি মেলি তোমালোকক নম্বৰটো দিছে। আৰু হয়, কেতিয়াবা তেনেদৰে চাই যোৱাৰ পাছতো তোমালোকক ধৰি লওক কোনোবা এটা 4 নম্বৰ থকা কুৱেশ্যন এটাত তোমালোকে ভালদৰে লিখিছা, কিন্তু দিব লাগে ধৰি লওক 3, দিছে তোমালোকক 2। পাছত যেতিয়া দেখি ৰিচেকিং কৰিছা যে হয় এই শিক্ষাৰ্থীগৰাকীয়ে 4 নম্বৰ ভিতৰত 3 পাব লাগে, তো তেতিয়া তোমালোকৰ ফালে প্লাছ পইণ্টটো বেছি থাকে। তো এতিয়া কথাটো হ'ল কি, তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকে কপি ৰিচেকিং কৰা নকৰা এইখিনি, কিন্তু এইখিনি সুবিধাটো দিছে। আৰু এতিয়া কথাত হ'ল 13 তাৰিখৰ পৰা 13 এপ্ৰিল, হয়তো আজি ভিডিঅ'টো চাই আছা যদি আজি 13 এপ্ৰিল, নহ'লে 14 তাৰিখৰ দিনাখন চাই আছা যদি 14 তাৰিখৰ। তাৰ কথাটো হ'ল কি, 13 তাৰিখৰ পৰা এইখিনি পৰ্টেল মুকলি কৰি দিয়া হৈছে, তোমালোকে এইখিনি কৰিব পাৰিবা। আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ ক্ষেত্ৰত বহুতে সুধি আছে কেতিয়ালৈ কি হ'ব। এতিয়া এইখিনি কোনো ধৰণৰ অফিচিয়েলি ঘোষণা হোৱা নাই যদিও এতিয়া তোমালোকে মে' লাষ্টৰ ফালে নহ'লে জুনৰ প্ৰথমতে এইখিনি হোৱাৰ সম্ভাৱনা আছে। আৰু এতিয়া তাৰ বাবে ফৰ্ম ফিল আপ তোমালোকে সেইখিনি কৰি ল'বা। আৰু এটা কথা এইটো যে তোমালোকে নাভাবিবা মই এনেদৰে পৰীক্ষাটো দিম, মোৰ ভৱিষ্যতটো বহুত বেছি বেয়া নেকি, তেনেকুৱা ধৰণৰ নহয়। কিবা এটা কাৰণত তোমালোকে সময়ত সেইখিনি ভালদৰে তোমালোকে পাঠ্যপুথি অধ্যয়ন নকৰাৰ বাবে আজিৰ তাৰিখত এনেকুৱা ধৰণৰ এটা ফলাফল আহিলে, যিটো নেকি কোনো নিবিচাৰে। বাৰু যি কি নহওক, এইটো নহয় যে তোমালোকে বহুত বেছি বেয়া হৈ যাব, তেনেকুৱা ধৰণৰ নহয়। ভালদৰে তোমালোকে পঢ়া, আৰু একেবাৰে যিসকলে বেয়া হৈছিলে সেইসকলেও তোমালোকে বহুত বেছি চেষ্টা কৰা। আগন্তুক সময়ত তোমালোকৰ নিশ্চয় উজ্জ্বল ভৱিষ্যত আছে, উজ্জ্বল ভৱিষ্যত হ'ব। সেইখিনি তোমালোকৰ ভালদৰে পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়া। বাকী আৰু কপি ৰিচেকিঙৰ ক্ষেত্ৰত তোমালোকক জনালোঁ, আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ ক্ষেত্ৰত সেইখিনি জনালে। তো তোমালোকে নাভাবিবা যে মই ফেইল কৰিলোঁ বা মই এনেকুৱা ধৰণৰ এক্সাম দিম, এতিয়া মোৰ কেৰিয়াৰটো শেষে নেকি। প্ৰথম আৰম্ভণি হৈছে, কিবা এটা ভুলৰ বাবে এনেকুৱা ধৰণৰ ফলাফল আহিলে তাক লৈ বহুত বেছি চিন্তিত হৈ নাথাকিবা, মানসিকভাৱে সদায় পজিটিভভাৱে আগবাঢ়িবা। বাকী আৰু ক'বলৈ বহুত বেছি কথা থাকে, আৰু সেইখিনি তোমালোকে জানাই, যিহেতু তোমালোকে এইখিনি মেট্ৰিক পৰীক্ষা দিছা যেতিয়া ছাত্ৰ ছাত্ৰীসকল বহুত বেছি জনা হয় সেইখিনি যিকোনো এটা বিষয়ৰ ওপৰত। এতিয়া সেয়াই অতি আগ্ৰহে নিজৰ যি লক্ষ্য আছে সেই তাৰ বাবে স্থিৰ কৰি মনটো তোমালোকে পঢ়া কামত লাগি যোৱা, নিশ্চয় তোমালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম, যিসকলে পেৰেণ্টছে চাই আছে। তো সেয়ে ভালকৈ পঢ়া, আৰু ভিডিঅ' প্ৰথমতে কোৱা দৰে চেনেললৈ যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।